আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ 2021 চনৰ পৰা আমাৰ বৃত্তি পৰীক্ষা মাননীয় মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষা অনুষ্ঠিত হোৱা নাই, কিন্তু আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনেৰে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা 2025 আয়োজন কৰিছোঁ। আজি সমগ্ৰ অসমতে 18,000তকৈ অধিক ছাত্ৰ ছাত্ৰী আজি এই পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ মাজত এই প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা আয়োজন কৰা হৈছে। আমি নাজিৰায়ো ইয়াত সহযোগিতা আগবঢ়াইছোঁ। আমাৰ নাজিৰাত আজি নাজিৰা উচ্চতৰ বালিকা বিদ্যালয় সৰ্বমুঠ 284 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে আৰু অতিকে ভাল লাগিছে। অভিভাৱকসকলে খুব সুন্দৰভাৱে নিজৰ সন্তানক আগবঢ়াই দিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বহিবৰ কাৰণে পৰীক্ষা দিবৰ কাৰণে আমি সন্মিলনীয়ে সুব্যৱস্থা গ্ৰহণ কৰি দিছোঁ আৰু এটা ভাল পৰ্যায়ত এতিয়া পৰীক্ষা আমাৰ হৈ আছে।